হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে হওক। আজি আপোনালোকৰ মাজলৈ আহিছোঁ বিজনেছৰ কথা দুআষাৰ পাতিবলৈ। ভুল হ'লে কেনেবাকৈ মোক মাফ কৰি দিব। যিহেতু বিজনেছত আজিৰ দিনত বহুত পঢ়িব নালাগে, বহুত পঢ়িব নালাগে। আপোনালোকে বিজনেছত অকণমান দিমাগ লগাব লাগিব, আপোনালোকৰ অকণমান বিজনেছৰ কাৰণে ইণ্টাৰেষ্ট থাকিব লাগিব, ঠিক আছে? আজিৰ দিনত সকলোৱে চাকৰিৰ কাৰণে লৰি ফুৰে, সকলোৱে চাকৰিৰ কাৰণে লাগি ফুৰে। যিহেতু আপোনালোকে সকলোৱে যিহেতু গম পায় 70% মানুহে যিহেতু চাকৰি নাপায়, মাত্ৰ 30% মানুহে যিহেতু চাকৰি পায়। যিহেতু আপোনালোকে একেবাৰে অকণমান আপোনালোকে বিজনেছৰ কাৰণেও অকণমান মাথা মাৰক, ঠিক আছে? আপোনালোকে আৰু এটা কথা কিন্তু মনত ৰাখিব, আপোনালোকে মাহেকত চাকৰিত যিমান টকা পাব কিন্তু সপ্তাহটোত তাতকৈ বেছি পাব বিজনেছত। 100% গেৰাণ্টি হয়। আপোনালোকে নিজে একবাৰ ট্ৰাই কৰি চাব লাগিলে। আপোনালোকে বিজনেছত বহুতে পইচা আছে, যিহেতু আপোনালোকে বিজনেছ কৰিবলৈ বহুতে ভয় খায়। যিহেতু আজিৰ দিনত 10,000 20,000 টকীয়া মোবাইল এটা ল'ব লাগে, কোনো চিন্তা নকৰে, ঘাপ কিনি লয়। কিন্তু বিজনেছত সেই 10,000 20,000 টকা যদি বিজনেছত ইনভেষ্ট কৰিবলৈ হয়, বহুত বাৰ চিন্তা কৰে। কিন্তু আপোনালোকে সেইটো ভুল বহুতে নকৰিব। আপোনালোকে বিজনেছ কৰিবলৈ সকলোৱে ওলাই আহক। আৰু আপোনালোকে চাকৰিত আপোনালোকৰ মাত্ৰ আপোনালোকৰ ঘৰৰ ৰেচন পাতিবিলাকহে বদলি কৰিব, কিন্তু আপোনালোকে কেতিয়াও আপোনালোকৰ ওপৰলৈ যাব নিদিয়ে। আপোনালোকক এটা লিমিটতহে থাকিব লাগিব চাকৰিত। কিন্তু আপোনালোকে বিজনেছত সেইটো নহয়, যিহেতু বহুতে পইচা আছে বিজনেছত। একবাৰ সকলোৱে বিজনেছ কৰিবলৈ ওলাই আহক আৰু বিজনেছত অকণমান ইনভেষ্ট কৰিবলৈ শিকিব। আপোনালোকে আজি এদিন বেয়া চলিছে, দুদিন বেয়া চলিছে, 3 দিনৰ দিনাখনিতো বিজনেছ ভাল চলিব। একবাৰ আপোনালোকে বিজনেছটো কেতিয়াও সৰু বুলি নাভাবিব। লাগিলে পাণ দোকান এখনেই হওক, লাগিলে এখন কেতিয়াও সৰু বুলি নাভাবিব। আপোনালোকে বিজনেছটো নিজৰ বিজনেছটো সদায় ডাঙৰ কেনেকৈ কৰোঁ বা ডাঙৰ কেনেকৈ হয় সেইটো ভাবিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, অকণমান মোৰ ভিডিঅ'টো যদি আজি ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। আৰু যদি ইয়াৰ পাৰ্ট 2 লাগে কমেণ্ট কৰিব।